12 সংখ্যক আন্তঃজিলা ৰোলাৰ স্কেটিং চেম্পিয়নশ্বিপৰ শুভাৰম্ভ 14খন জিলাৰ 300 খেলুৱৈৰ সমাৱেশ 5 অনুৰ্ধৰ পৰা 14 ঊৰ্ধলৈকে বিভিন্ন শাখাত খেলুৱৈৰ অংশগ্ৰহণ শনিবাৰৰ পৰা দুদিনীয়াকৈ দিছপুৰৰ স্কেটিং ৰিংকত আৰম্ভ হৈছে 12 সংখ্যক আন্তঃজিলা ৰোলাৰ স্কেটিং চেম্পিয়নশ্বিপ অসম ৰোলাৰ স্কেটিং সন্থাৰ উদ্যোগত তথা এপ্ৰিন্সৰ সহযোগত অনুষ্ঠিত হোৱা প্ৰতিযোগিতাখনত অংশগ্ৰহণ কৰিছে 14খন জিলাৰ প্ৰায় 300 গৰাকী খেলুৱৈ 5 অনুৰ্ধৰ পৰা 14 বছৰ ঊৰ্ধলৈকে বিভিন্ন বয়স গোটৰ শাখাত 300 মিটাৰ 500 মিটাৰ আৰু 1000 মিটাৰ ইভেণ্টত খেলুৱৈসকলে দাঙি ধৰিছে ক্ৰীড়া প্ৰদৰ্শন নৈশলোকত অনুষ্ঠিত হোৱা প্ৰতিযোগিতাখনৰ সন্দৰ্ভত জনালে অসম ৰোলাৰ স্কেটিং সন্থাৰ সভাপতি অনুপম শৰ্মাই 15খন ৰাজ্য ডিষ্ট্ৰিক্টে যোগদান কৰিছে 250ৰ ওপৰৰ কণ ল'ৰা ছোৱালীৰ পৰা এবভ 14লৈকে 250ৰ ওপৰৰ পাৰ্টিচিপেট কৰিছে এইখন আমি দুদিনীয়া কাৰ্যসূচীৰে আজি আৰম্ভ কৰিবলৈ লৈছোঁ এতিয়া আৰম্ভ হ'ব কাইলৈও গোটেই দিনটো চলিব 3টা ইভেণ্ট হ'ব ইয়াত 300 মিটাৰ ৰিং 500 মিটাৰ ৰিং আৰু 1000 মিটাৰ ৰিং ইয়াৰে 2টা ইভেণ্ট সকলোৰে বাবে মানে কৰাটো কম্পালচৰি 300টো সকলোৱে কৰিবই লাগিব 500 আৰু 1000 মিটাৰৰ ভিতৰত এটা কোনোবা চিলেক্ট কৰিব পাৰিব ৰাজ্যিক পৰ্যায়ৰ ৰোলাৰ স্কেটিং প্ৰতিযোগিতাখনৰ সৈতে সংযুক্ত হৈ আনন্দিত এপ্ৰিন্সৰ চন্দন বৰঠাকুৰ অসম ৰোলাৰ স্কেটিং সন্থাক শুভেচ্ছা জ্ঞাপন কৰাৰ লগতে আগলৈ খেলুৱৈসকলক সহযোগিতা কৰাৰ আশ্বাস প্ৰদান কৰে তেওঁ যিটো আমি লগ হৈ যিটো আমি মানে এটা স্কেটিং কম্পিটিশ্যন অৰ্গেনাইজ কৰিছোঁ মই সকলোকে আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ আপোনালোকে আমাক বহুতখিনি সহায় সহযোগ কৰিছে যিহেতু এটা স্কেটিং এটা আপকামিং এটা গেম হৈ আছে গতিকে আপোনালোকে গম পাইছে যে অলপ দিনৰ আগত আমাৰ নেশ্যনেল লেভেলতো আমাৰ বহুতখিনি সুনাম অৰ্জন কৰিছে আমাৰ বৰ্মন ছাৰৰ আণ্ডাৰত তেওঁ এটা সুদীৰ্ঘ দিন তেওঁ লাগি এটা পৰ্যায়ত তেওঁ আনিছে তাৰপিছত তেওঁ এটা ল'ৰা ছোৱালীৰ পৰা আজি অলমষ্ট আমাৰ 300 ল'ৰা ছোৱালীয়ে জইন কৰিবলৈ আহিছে গতিকে প্ৰথম কথা ধন্যবাদ দিব লাগিব ভূপেন্দ্ৰ বৰ্মন ছাৰক কাৰণ তেওঁৰ কাৰণে আজি এইটো পৰ্যায়ত পাব পাৰিছে গতিকে ময়ো যিমান পাৰোঁ আমি এপ্ৰিন্স এটা অৰ্গেনাইজেশ্যন হয় যিটো আমি এগ্ৰিকালচাৰত কাম কৰোঁ এগ্ৰিকালচাৰ লাইভলিহুড আমি অলমষ্ট নৰ্থ ইষ্টত আমি 40,000 ফাৰ্মাৰত কাম কৰিছোঁ আৰু আমি এইটোৱে বিচাৰিছোঁ যিখিনি ছাত্ৰ ছাত্ৰীয়ে যিখিনি ইয়াত খেলিছে তেওঁলোকে এটা প্ৰপাৰ ডায়েট পাব লাগে তাৰ কাৰণে ধৰক আমি এটা ব্যৱস্থা কৰিম যাতে তেওঁলোকে নেচাৰেল প্ৰডাক্ট কিছুমান তেওঁলোকে খাব পাৰে হানিৰ পৰা আৰম্ভ কৰি মিলেটছৰ পৰা আৰম্ভ কৰি তেওঁলোকে যাতে তেওঁলোকৰ প্ৰটিনটো ভাল কৰিব পাৰে আৰু আমি এপ্ৰিন্সৰ ফালৰ পৰা চেষ্টা কৰিম তেওঁলোকে আৰু যেনেকৈ ইণ্টাৰনেশ্যনেল লেভেলত যাব পাৰে আৰু তাৰ কাৰণে কেনেকুৱা ধৰণৰ আমাৰ সুবিধা দিব লাগে যদি কিছুমানে দৰিদ্ৰ সীমাৰেখা কিছুমান থাকে যে তেওঁলোকে স্কেটিং কিনিব পৰা নাই সেইখিনিও আমি অলপ সুবিধা কৰি দিব পাৰিম বুলি আমি আগবাঢ়িছোঁ আৰু এটা মই ক'ব বিচাৰিছোঁ যে আজি NRL অইলৰ পৰা মানুহ আহিছে তেওঁলোকেও আমাক আশ্বাস দিছে যে বিভিন্ন ধৰণে তেওঁলোকে আমাক সহায় সহযোগ কৰিব আৰু গতিকে আপোনালোকৰ দিহা পৰামৰ্শ লাগিব আৰু আপোনালোকৰ গাইডেন্স লাগিব বিগত 2008 বৰ্ষত অসমত আত্মপ্ৰকাশ ঘটিছিল জনপ্ৰিয় ক্ৰীড়া ৰোলাৰ স্কেটিঙে অদূৰ ভৱিষ্যতে অসম তথা উত্তৰ পূবৰ খেলুৱৈসকলৰ বাবে স্কেটিঙৰ অধীনৰ কেইবাটাও খেলৰ আত্মপ্ৰকাশ ঘটিব বুলি মন্তব্য কৰে ৰাজ্যিক সন্থাটোৰ সম্পাদক ভূমিধৰ বৰ্মনে আমি 2008তে আৰম্ভ কৰিছিলোঁ অসমত ৰোলাৰ স্কেটিঙৰ আণ্ডাৰত আৰু কেইবাটাও গেম আছে অনুশীলনৰ যি সুবিধা সেই সুবিধা নোহোৱাৰ কাৰণে আমি গোটেইখিনি গেম আমি ষ্টাৰ্ট কৰিব পৰা এতিয়া সদ্যহতে আমি 2-3টা গেম আমি ৰোলাৰ স্কেটিঙৰ ওপৰত আৰম্ভ কৰিছোঁ আৰু অদূৰ ভৱিষ্যতে আমি চিন্তা কৰিছোঁ যিহেতু আমাৰ ওচৰত টাৱাং আছে আইচ স্কেটিং আমি ষ্টাৰ্ট কৰা প্লেনিং কৰিছোঁ 2026তে আমি আইচ স্কেটিং মানে এণ্টিয়াৰ নৰ্থ ইষ্টলৈ টাৱাঙত আমাৰ প্লেনিং চলি আছে আৰু আশা কৰিছোঁ ইয়াৰ পিছত আমি ধৰক এপ্ৰিন্সৰ যি সহায় সহযোগিতা তেখেতসকলৰ সহায় সহযোগিতা পূৰ্ণদমে আমি পাইছোঁ আৰু ভৱিষ্যতে পাই থাকিম আশা কৰিছোঁ আমি মাৰ্চ এপ্ৰিলত আপোনাৰ আমি ৰোড মাৰাথন এটা চিন্তা চৰ্চা কৰিছোঁ অলপ ডাঙৰকৈ ভাবিছোঁ মানে নৰ্থ ইষ্টাৰ্ণ জোন নহ'লে ইষ্ট জোন লেভেলত চিন্তা কৰিছোঁ নৈশৰ লগত এতিয়া আপোনাৰ ইয়াৰ পিছত ৰেচ আৰম্ভ হ'ব একেবাৰে আপোনাৰ আচৰিত একেবাৰে 5 বছৰীয়া শিশু তেওঁলোকো দৌৰিব আণ্ডাৰ 5 যিটো কয় মানে 4 বছৰ 3 বছৰীয়া বাচ্চাটো আণ্ডাৰ 5ত খেলিব তো আণ্ডাৰ 5ৰ পৰা এবভ 14লৈকে থাকিব আৰু চবতকৈ ভাল কথা পাব আপোনালোকে আমি আমাৰ যি স্পেচিয়েল বাচ্চাকো আমি ট্ৰেইন আপ কৰোঁ কাৰণ স্কেটিংটো এটা এনেকুৱা গেম য'ত ব্ৰেইনটো 60% ডেভেলপ হয় আৰু কেলৰি হায়েষ্ট বাৰ্ণ কৰে তো অন্য গেমতকৈ বহুত বেনিফিট হয় মানে মেণ্টেল আৰু ফিজিকেলি বহুত ষ্ট্ৰেংথ আহে স্কেটিং ল'ৰা ছোৱালী উভয় শাখাৰ বাবে অনুষ্ঠিত প্ৰতিযোগিতাখনৰ উদ্বোধনী অনুষ্ঠানত শপত বাক্য পাঠ কৰে কণ কণ খেলুৱৈসকলে
বন্তি প্ৰজ্বলনেৰে শুভাৰম্ভ ঘটা অনুষ্ঠানত বিশিষ্ট অতিথিসকলে কণ ৰোলাৰ স্কেটাৰসকলক উৎসাহিত কৰাৰ লগতে ৰাখিলে শুভেচ্ছামূলক বক্তব্য। অতি সুন্দৰ অনুভৱ আৰু এই অনুষ্ঠানলৈ মই প্ৰায়ে আহোঁ আৰু প্ৰতিবাৰে আহি বহুত উপভোগ কৰোঁ আৰু অনুষ্ঠানটোৰ বিষয়ে আপোনালোকক ইয়াৰ উদ্যোক্তাসকলে অলৰেডি জনাইছেই, কিন্তু মই এইখিনিতে এটা কথা পুনৰ উনুকিয়াব বিচাৰিছোঁ যে 2008 চনত কেৱল মাত্ৰ এজন খেলুৱৈৰে আৰম্ভ কৰা আছাম ৰোলাৰ স্কেটিং এছ'চিয়েশ্যনে আজি এক ব্যাপক অনুষ্ঠানলৈ পৰিণত হৈছে। আজি প্ৰায় 15খনৰ ওপৰত জিলাৰ পৰা খেলুৱৈ আহি ইয়াত যোগদান কৰিছে। গোটেই অসমত এতিয়া 1000ৰ ওপৰত খেলুৱৈ আছে আৰু আজি এই অনুষ্ঠানত প্ৰায় 250 খেলুৱৈ আহি যোগদান কৰিছে। সঁচাই এক খুব ভাল লগা অনুভৱ। পৰা এতিয়া 25 চনত আহি পেলাই প্ৰায় অসমত 2000ৰো অধিক ষ্টুডেণ্ট হৈ গৈছে, মানে এপ্ৰিল খেলুৱৈ, মানে এই ৰোলাৰ স্কেটিঙৰ খেলুৱৈ হৈছেগৈ। তো এইটো খুবেই মানে ভাল লগা বিষয় যে আমাৰ সৰু সৰু ল'ৰা ছোৱালীবিলাকে এই ক্ষেত্ৰত আগুৱাই অহাৰ কাৰণে। আৰু মই ভাবোঁ যে যিটো ৰোলাৰ স্কেটিং আছে সেইটো যদি সৰু বয়সৰ পৰা কৰে তেনেহ'লে ফিজিকেল ফিটনেছৰ ক্ষেত্ৰত ল'ৰা ছোৱালীৰ যিখিনি মানে ফিটনেছ লাগে পিছলৈ গৈ পেলাই নিজকে ফিট ৰাখিবৰ কাৰণে যথেষ্ট হেল্পফুল হ'ব বুলি মই ভাবোঁ। আজি পাৰ্টিকুলাৰলি আজিৰ দিনত সাধাৰণতে ল'ৰা ছোৱালীবোৰ কি খেলৰ প্ৰতি আগ্ৰহী হয়, ক্ৰিকেট, হকী বা তেনেকুৱা য'ত মানে কমাৰ্চিয়েল যিটো লিংক আছে তাত আমাৰ আজি সৰু ল'ৰা ছোৱালী পাৰ্টিকুলাৰ অসমতো এখন ঠাই সৰু ল'ৰা ছোৱালী স্কেটিঙৰ কাৰণে আগবাঢ়ি আহিছে আৰু তাৰ কাৰণে মই ভাবোঁ যে আছাম স্কেটিং এছ'চিয়েশ্যন যিটো আছে তেওঁলোকৰ ওপৰত বহুত অৱদান আছে আৰু এপ্ৰিন্সে এইটোক মানে তেওঁলোকৰ লগত লগ লাগি ইমান ডাঙৰ এটা অনুষ্ঠান কৰা, মই ভাবোঁ যদি প্ৰফেশ্যনেল ইয়াতে স্কেটিঙৰ কাৰণে যদি টাফ চব বনাই দিয়া হয় সেইটো বহুত জৰুৰী, তেতিয়াহে আমি প্ৰফেশ্যনেলি আৰু বহুত আগবাঢ়িব পাৰিম। আৰু ইমান ল'ৰা ছোৱালী যিহেতু আহিছে গতিকে অত্যন্ত জৰুৰী হৈ পৰিছে, এইটো হ'ব লাগে। 12th ৰোলাৰ স্কেটিং ইণ্টাৰেষ্টিং টুৰ্ণামেণ্টত আহি ইয়াত কণ যিবিলাক মাইনাসকল আছে তেওঁলোকৰ উৎসাহ দেখি মই নিজে উৎসাহিত হৈছোঁ। মোৰ এনেকুৱা লাগিছে মই কিয় নিজে ৰোলাৰ স্কেটিং নকৰিলোঁ। ইয়াত ইমান সৰু ল'ৰা ছোৱালী আহিছে, 5 বছৰ তলৰ পৰা আৰম্ভ কৰিছে টুৰ্ণামেণ্ট। ত' ময়ো ভাবোঁ যে দিছ ইজ এ ভেৰি পজিটিভ ষ্টেপ। আজি ইয়াতে ষ্টেট লেভেলত হৈছে, ইণ্টাৰডিষ্ট্ৰিক্ট টুৰ্ণামেণ্ট হৈছে, ইয়াৰ পৰা 1-2জন চেম্পিয়ন ওলাব। মই ভাবোঁ যে ইয়াৰে পৰা আমাৰ নেশ্যনেল লেভেলত চেম্পিয়ন ওলাব। অলৰেডি বোধ কৰোঁ আছেই আমাৰ নেশ্যনেল লেভেলত। অকল নেশ্যনেল লেভেলতে নহয়, মই আশা কৰোঁ যে ইয়াৰে এই যি টুৰ্ণামেণ্টত যিবিলাক চেম্পিয়ন হ'ব তেওঁলোকে আকৌ আগবাঢ়ি গৈ ইণ্টাৰনেশ্যনেল লেভেলতো আন্তঃৰাষ্ট্ৰীয় পৰ্যায়তো গৈ সাফল্য পাব। ক্ৰীড়া অনুৰাগীৰ আশা সাফল্যমণ্ডিত হওক 12 সংখ্যক আন্তঃজিলা ৰোলাৰ স্কেটিং চেম্পিয়নশ্বিপ। দুৰ্দান্ত প্ৰদৰ্শনেৰে সোণালী ভৱিষ্যতৰ দিশে অগ্ৰসৰ হওক ৰাজ্যৰ কণ ৰোলাৰ স্কেটাৰ। চিন্ময় বৰাৰ প্ৰতিবেদন, গুগল স্পৰ্টছ এনি। গুৱাহাটীৰ মাজমজিয়াত নৰ্থ ইষ্টৰ প্ৰথমখন এক্সক্লুচিভ মাৰ্চেল আৰ্টছ সামগ্ৰীৰ শ্ব'ৰুম তথা বিপণী তিৰুপতি স্পৰ্টছ। কাৰাটে, উছু, টাইকোৱাণ্ডো, বক্সিং, জুজিটছু, পেঞ্চাক চিলাট, জুডো আদি 7টাকৈ সমৰ কলা ইভেণ্টৰ ইউনিফৰ্ম আৰু প্ৰশিক্ষণৰ সামগ্ৰী ইয়াত উপলব্ধ। ট্ৰেকশ্বুট, জাৰ্চি, মাৰ্চেল আৰ্টছ মেডেল, মোমেণ্টো, ট্ৰফি ক্ৰয় কৰিব পাৰিব পাইকাৰী মূল্যত। ফুটবল, ভলীবল, বাস্কেটবল, ক্ৰিকেট আদি ইভেণ্টৰ সামগ্ৰীৰ ছাপ্লাইৰ বাবে অৰ্ডাৰ ওলোৱা হয়। কাৰাটে, টাইকোৱাণ্ডোৰ নেশ্যনেল ফেডাৰেশ্যনৰ দ্বাৰা এপ্ৰুভড ব্ৰেণ্ড আৰু আপ টু ডেট সামগ্ৰীৰ বাবে একমাত্ৰ বিশ্বাসযোগ্য আৰু নিৰ্ভৰযোগ্য প্ৰতিষ্ঠান। ঠিকনাটো হৈছে ডক্টৰ বি বৰুৱা ৰোড, হাউচ নম্বৰ 52, ফাৰ্ষ্ট ফ্ল'ৰ, উলুবাৰী, গুৱাহাটী 7। ফোন নম্বৰ 9085083493। ইমেইল sanju_regal@rediffmail.com।